প্রতিবাদ কর প্রতিবাদ কর দেউতা ঈশ্বৰ এয়া লৈ আহিছে হাৰামজাদাটো এই গাঁৱৰ ডেকাই হওক বা বুঢ়াই হওক এটা কথা জনাটো উচিত ইয়াত মোৰ বিচাৰে অন্তিম বিচাৰ হারামজাদাই আমার ধর্ম আর পরম্পরা দুইটাই নষ্ট করেছে সেই কারণে ইয়াক উচিত শাস্তি দিয়া হয়েছে আর ইয়ার এই অবস্থা দেখি ইয়াৰ কোনোবাই যদি পানী এটুপিও খুৱাবলৈ চেষ্টা কৰে সিহঁতৰো ইয়াৰ দৰে একেই দশা হ'ব সুন্দরপুর গাঁও শস্য শ্যামলাৰে ভৰপূৰ এখনি গাঁও এই গাঁৱৰ ধনবৰ আৰু ৰঙিলী ধনবৰ আৰু ৰঙিলীৰ প্ৰেমেৰে ধনবৰ আৰু ৰঙিলীৰ মনৰ মিলনৰ কথাৰে এই গাঁওখনিত সৃষ্টি হৈছিল নতুন নতুন উঠি অহা প্ৰজন্মৰ মাজত নতুন আশাৰ সৃষ্টি কিন্তু এই যেন গাঁওখনত এক অভিশাপ হিচাপে দেউতা ঈশ্বৰৰ যি ৰাজত্ব আছিল সেই ৰাজত্ব হয়তো ধনবৰ আৰু ৰঙিলীৰ প্ৰেমৰ মাজেৰে একে সমাপ্ত ঘটিব ধৰিছিল আহকচোন আমি সমূহ ৰাইজে এই সুন্দৰপুৰ গাঁৱৰ এই ধনবৰ আৰু ৰঙিলীৰ জীৱনৰ প্ৰেক্ষাপটত উপস্থিত হোৱা একে কাল্পনিক চৰিত্ৰৰ মাজলৈ আমি উভতি যাওঁ আমি কেনেকৈনো ধনবৰ আৰু ৰঙিলীয়ে সিহঁতৰ মৰম একাগ্ৰতা স্নেহ
আৰু বান্ধোনৰ মাজেৰে গোটেই গাঁওখনক সজ্জীৱিত কৰি এক নতুন আশাৰ পথ দেখুৱাইছিল। আহকচোন আমি সেই সুন্দৰপুৰ গাঁৱৰ এক মনোমোহা পৰিৱেশৰ মাজলৈ সোমাই যাওঁ। পৰম্পৰা আৰু ধৰ্ম নষ্ট কৰিছে। কৃষ্ণ 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 ঠিক আছে দেউতাই ছোৱালীয়ে আমাৰ গাঁৱৰ পৰম্পৰা একেবাৰে শেষ কৰি দিছে নহয়। মোৰ ছোৱালীজনী
বুদ্ধি জ্ঞান হেৰুৱাই পেলাইছে দেউতা ঈশ্বৰ। দেউতা ঈশ্বৰ, তাইক আপুনি ক্ষমা কৰি দিয়ক দেউতা ঈশ্বৰ, তাইক আপুনি ক্ষমা কৰি দিয়ক। সেই বুলি আমাৰ খতাম পুৰুষীয়া পৰম্পৰা আৰু ধৰ্ম তই নষ্ট কৰিবি? দেউতা ঈশ্বৰ, ধৰ্ম আৰু পৰম্পৰা ৰক্ষা কৰাটো আমাৰ কৰ্তব্য দেউতা ঈশ্বৰ। কাৰ লগত? উচ্চ জাতি কুলৰ লগত। আৰু তোৰ ছোৱালীয়েতো নিজ কুলৰ জাতিৰ লগত বিয়াত বহি আমাৰ গাঁৱৰ পৰম্পৰা নষ্ট কৰিছে। দেউতা ঈশ্বৰ, গন্ধৰ্ব বিবাহটো এটা ধৰ্মীয় প্ৰথা দেউতা ঈশ্বৰ, আৰু সিহঁতিওতো বিবাহ পাতিছে। আৰু এটাও শব্দ উচ্চাৰণ নকৰিবি, নহলে দেউতা, ইয়াক চহৰৰ পৰা ধৰি আনিছো মই। এই বেটাই চলা মোক আইন শিকাব আহে। চালা, তই মোক আইন শিকাবি বে? তোৰ মই ধৰি দেম বচকি মহাৰি চাফা কৰি দিলো। সৰু বাপু, মোৰ ছোৱালীজনী কোন আছে? সৰু বাপু, তোৰ ছোৱালী আছে চাগে কৰবাত। আৰু তোৰ ছোৱালীক যদি মই পালোহেঁতেন, আমাৰ পৰম্পৰা মানে ঈশ্বৰৰ পৰম্পৰা। এই পৰম্পৰা নষ্ট কৰিছে তোৰ ছোৱালীয়ে। সৰু বাপু, দেউতা, ইয়াৰ ছোৱালীক বিচাৰি আনি শাস্তি নিদিয়া পৰ্যন্ত ই বেটাই গাঁৱৰ পৰা এঘৰীয়া হৈ থাকিব। দেউতা ঈশ্বৰ, মোক ক্ষমা কৰি দিয়ক। ইয়াক কি কয়? ইয়াক হাত ভৰি ভাঙি পংগু কৰি দে। ইয়াক দেখি তাতে বেলেগে সাহস কৰিব নোৱাৰে। আপোনালোকে কি কৰিছে? এয়া কি ন্যায়? দেউতা ঈশ্বৰে যি কয় সেয়াই ন্যায় আৰু সেয়াই বিচাৰ। সকলোৰে আছে প্ৰেম বা ভাল পোৱা, জাতি ধৰ্ম চাই কৰা নাযায়। আৰু সিহঁতেতো বিয়াও পাতিছে, তাতে আপুনি কোন সিহঁতক শাস্তি প্ৰদান কৰিবলৈ? এইবোৰ আমাৰ অতীতৰ পৰম্পৰা, এইবোৰ সলনি নহয়। পৰম্পৰাবোৰ মানুহৰ বাবে, আৰু যেতিয়া এই পৰম্পৰাবোৰে মানুহক তেজ শুহি শুহি খাবলৈ আৰম্ভ কৰে, তেতিয়া তাক সলাই পেলাব লাগে। কোনে সলাব আমাৰ খতাম পুৰুষীয়া পৰম্পৰা? মই সলনি কৰিম আপোনালোকৰ এই তেজ পিয়া পৰম্পৰা। নিজৰ সুবিধা আদায়ৰ বাবে, নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আপোনালোকৰ দৰে কিছুমান তথাকথিত ব্যক্তিয়ে আমাৰ দৰে নিৰীহ জনসাধাৰণৰ ওপৰত অত্যাচাৰ উৎপীড়ন চলাই আহিছে। আৰু কিমান সহ্য কৰিম? আৰু কিমান সহ্য কৰিম? নহব,
মই সলনি কৰিম আপোনালোকৰ এই তেজপ্ৰিয়া পৰম্পৰা। তই পাগল হৈছ নেকি? বল বল আমি ইয়াৰ পৰা যাওঁ। নাযাওঁ। তই দেউতা ঈশ্বৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবি? বল বল আমি ইয়াৰ পৰা যাওঁ। ৰঙিনী ৰঙিনী, আমি এনেদৰে মুখ বন্ধ কৰি থাকিলে নহ'ব ৰঙিনী। আমি ইহঁতৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিব। ইহঁত পঢ়া শুনা কৰা শিক্ষিত মানুহ ধনবৰ। বল বল আমি ইয়াৰ পৰা যাওঁগৈ। ৰঙিনী, শিক্ষাৰ জৰিয়তে প্ৰকৃত বিচাৰ কৰিব লাগে, গেলা ঘাঁহ উৎপীড়ন নহয়। গেলা ঘাঁহ শুকুৱাবলৈ এক বিচাৰৰ প্ৰয়োজন। নিৰীহ জনসাধাৰণক হত্যা কৰি দেউতা ঈশ্বৰ আপোনাৰ এই ধৰ্মীয় আসনখনত যদি মই বহিবলৈ পালোহেঁতেন, তেন্তে প্ৰথমেই এই বিকৃত হোৱা মগজুবোৰ চাফা কৰিলোহেঁতেন। ৰঙিনী, তোৰ মতাটোৰ মুখখন বন্ধ কৰ, নহ'লে ইয়াক নাযাওঁ। মোক এৰি দে। কথা কোৱাৰ অধিকাৰ সকলোৰে আছে। ইয়াত কথা কোৱাৰ অধিকাৰ কেৱল দেউতা ঈশ্বৰ আছে, তোৰ নাই, আৰু অন্য কাৰো নাই। অধিকাৰৰ কাৰণে মই প্ৰতিবাদ কৰিম। प्रतिबाद करेबे, प्रतिबाद ताको देवता ईश्वৰৰ বিৰুদ্ধে प्रतिबाद। মানুহৰ বিৰুদ্ধে প্ৰতিবাদ তহঁতৰ দৰে কাপুৰুষে কৰে। কাপুৰুষ। মই প্ৰতিবাদ কৰিম সমাজৰ এই লেতেৰা পৰম্পৰাৰ বিৰুদ্ধে। কি কৰিবি হা? গাঁৱৰ পৰা এঘৰীয়া কৰিবি? এই খতম পুৰুষীয়া পৰম্পৰা আৰু ধৰ্ম ৰক্ষাৰ বাবে মোৰ আত্মীয় শ্ৰদ্ধা আৰু এই নিৰীহ জনসাধাৰণৰ তেজৰ নদী বোৱাইছে। কেতিয়ালৈকে আৰু কেতিয়ালৈকে দেউতা ঈশ্বৰ? গোটেই গাঁওখন যদি গাঁওখনেই নাথাকে, তেন্তে কিহৰ তেজৰ নদী বোৱাব দেউতা ঈশ্বৰ? কিহৰ তেজৰ নদী বোৱাব? এতিয়া নহয়, দেউতা ইয়াৰ সঠিক সময় আছে। ইয়াৰ সঠিক সময় আছে।
ধনবৰ তই দেউতা ঈশ্বৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবি 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 কোনে তোক ৰক্ষা কৰিব ধনবৰ কোনে ৰক্ষা কৰিব কোনে তোক ৰক্ষা কৰিব ধনবৰ কোনে ৰক্ষা কৰিব ধনবৰ কোনে তোক ৰক্ষা কৰিব ধনবৰ কোনে ৰক্ষা কৰিব ধনবৰ কোনে তোক 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 ৰক্ষা কৰিব ধনবৰ লাগিলে যি হয় হওক কিন্তু মই জীয়াই থকা পৰ্যন্ত দেউতা ঈশ্বৰৰ লেতেৰা পৰম্পৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাম দেউ আপুনি যদি সেইদিনা মোক বাধা নিদিলেহেঁতেন সিহঁতকতো মই তাতেই চাফা কৰি দিলোহেঁতেন সৰু বাপু দেউতা সিহঁতক মাৰি চাফা কৰি দিলে আমাৰ খাতাং পুৰুষীয়া পৰম্পৰা ৰক্ষা নকৰে পৰিৱৰ্তনকাৰী চিন্তাশীলক নিষেধ কৰিব পাৰিলেহে আমাৰ পৰম্পৰা আৰু ধৰ্ম দুটাই ৰক্ষা পৰিব কিন্তু সিহঁতক দেউ তুমি আইনৰ আগত একো কৰিব নোৱাৰা দেউ আইনতকৈ ডাঙৰ আমাৰ পৰম্পৰা আমাৰ ধৰ্ম সেই পৰম্পৰা আৰু ধৰ্ম আমি ৰাজনীতি কৰাবোৰে নিজেই সৃষ্টি কৰি লৈছো আৰু তাক ৰক্ষা কৰিবলৈ গুপ্ত হত্যা কৰিব লাগিলা হলেও তাকো কৰিব লাগিব কিন্তু সিহঁতক মই তুমি এতিয়া ডেকা হৈ আছা যেতিয়া ৰাজনীতিৰ গাদীত বহিবা তেতিয়া বুজিবা নে কি কয় দেউতাই ঠিক কৈছে দেউ কিন্তু দেউ আজি সেই ধনবৰ দেউতাই ধনবৰ নেকি সি আজি মোক গোটেই গাঁৱৰ ৰাইজৰ আগত অপমান কৰি থৈ গল এনেকৈ থাকিলে এই গাঁৱৰ ৰাইজৰ আমাৰ ওপৰত থকা ভয় একেবাৰে নাইকিয়া হৈ যাব ইয়াৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব দেউ ইয়াৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব পাই গলো দেউতাই পাই গলো উপায় সেই ধনবৰৰ একমাত্ৰ সাহস হৈছে তেওঁ মানুহজনী মানে মই সেই ৰঙিলী কথা কৈছো সিহঁত লোকে যদি কিবা প্ৰকাৰে অঁতৰাই পঠাব পাৰো সেই তেতিয়াতো দেউ তোমাক কিন্তু মানিছো দেই তুমি বৰ এলা পেচা দেউ নহয় দেউতাই আপোনাৰ আশীৰ্বাদ দেউতাই কিন্তু দেউ কামটো কেনেকে সমাধা কৰা তাৰ উপায় মই আগতেই ভাবি থৈছো কওঁ তেন্তে শুনক
অৰে বাবু প্ৰতিবাদ কৰে আজিলৈ আমি ইমানতে সামৰো দে কাইলৈ আকৌ আজিৰ সময়তে আমি আখৰা আৰম্ভ কৰিম দেই কাইলৈ আকৌ আহিবি নহাকে কিন্তু নাথাকিবি ইহঁতে খুব কম দিনৰ ভিতৰতে আয়ত্ত কৰিছে আৰু 2-4টা গাঁওখনৰ গোটেই ৰূপেই সলনি হৈ যাব ৰঙিলী ঐ ৰঙিলী ৰঙিলী ঐ জীয়াই থাকিবলৈ সমাজৰ প্ৰয়োজন নাই ৰঙিলী যিখন সমাজে মানুহৰ আবেগ অনুভূতি বুজি নাপায় যিখন সমাজে মানুহক চলাই ফুৰি শেষ কৰি দিয়ে ৰঙিলী কিয় লাগে মানে এতিয়া এই সমাজখনে আপোন হ'ল মোৰ যি হয় হ'ব কিন্তু মই দেউতা ঈশ্বৰৰ লেতেৰা পৰম্পৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিম কোনোদিন মুখৰ পৰা এনেকুৱা কথা কিবা এটা হৈ যায় মই কেনেকৈ জীয়াই থাকিম দেউতা ঈশ্বৰৰে লেতেৰা সমাজখনে আমাক জানো শান্তিত জীয়াই থাকিবলৈ দিব বহুত হ'ল ৰঙিলী বহুত হৈ গ'ল আৰু সহ্য নকৰো মোৰ লাগিলে যি হয় হ'ব মই দেউতা ঈশ্বৰৰে লেতেৰা পৰম্পৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাম কাৰণ দেউতা ঈশ্বৰৰে লেতেৰা পৰম্পৰাৰ বিৰুদ্ধে যদি মই প্ৰতিবাদ নকৰো তেন্তে আমাৰ মাজলৈ আহিবলগীয়া দেউতা ঈশ্বৰৰে লেতেৰা পৰম্পৰাৰ ৰোষৰ বলি হ'ব ৰঙিলী কিন্তু ৰঙিলী তই সদায় মোৰ লগত থাকিব লাগিব ৰঙিলী তই সদায় মোৰ সাহস হৈ থাকিব লাগিব ৰঙিলী কচোন থাকিবিনে থাকিম ধনবৰ ৰঙিলী মই তোৰ সদায় সাহস হৈ থাকিম ৰঙিলী
ধনবৰ তোৰ আৰু দেউতা ঈশ্বৰৰ মাজৰ এই মহাৰণখনত নাজানো কাৰ জয় হয় আৰু কাৰ পৰাজয় কিন্তু তই এটা কথা সদায় মনত ৰাখিবি ধনবৰ এইবোৰত লাগি থাকোঁতে যাতে তই মোক কেতিয়াও মিছা কথা ক'বলগীয়া নহয় এই পাগলী তোক বাৰু মই কিয় মিছা কথা ক'ম কচোন ৰঙিলী তোক কিয় মিছা কথা ক'ম তই উষা ৰঙিলী তই মোৰ সকলো তই মোৰ সপোন ৰঙিলী তোক মই কেনেকৈ মিছা কথা ক'ম কচোন ৰঙিলী এই ৰঙিলী তই এনেদৰে কটা কৰি নাথাকিবিচোন ৰঙিলী তই কিয় ইমান কটা কৰি আছ কচোন কিমান মোৰ ছোৱালীজনী হয় এনেকে কটা কৰি থাকিব লাগে নে কচোন তই এনেকে কটা কৰি থাকিব লাগে নে ৰঙিলী তোক কিন্তু এনেকে কটা কৰি থকা দেখি মোৰ এই আগৰ দিনৰ ফকৰা যোজনা এটালে মনত পৰিছে শুনিবি নেকি আগতে আমাৰ ককা দেউতাহঁতে কয় বোলে নতুনতে 6 অনা পুৰণা হলে 6 অনা 3 অনা কমিহে যায় কিন্তু তোৰ দেখোন লাহে লাহে 3 অনামান বাঢ়িহে গৈ আছে কি হৈছে পাগলটো এইটো কেমন কৰিছ হয়নে পাগলটো এইটো মোৰ লাজ লাগে এই ৰঙিলী এই কটা কৰি থাকিবলৈ বাদ দে বুজিছ তই মোৰ বৰ ভোক লাগিছে তই সোনকালে কিবা এটা বনাগে যা এই পাগলীজনীৰ পৰা মোৰ আৰু উপায় নাইকিয়া হৈছে কৃষ্ণ 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 প্ৰভু গম পাইছো মোক বিষাই চাগে
এজনী অসহায় ছোৱালীক এনেদৰে সৰ্বনাশ কৰা হৈছে। তাই গাত এখন কাপোৰ নাই, কিন্তু তাইক বচাবলৈ কোনো ওলাই আহিব পৰা নাই কিয়? এলাংকলীয়া কিছুমান পৰম্পৰাৰ বাবে কি এনেদৰে নিৰীহ জনসাধাৰণে অত্যাচাৰ উৎপীড়নৰ বলি হৈ যাব? আপোনালোকৰ কি নিজা পাইভনী নাই নে আপোনালোকৰ মগজুবোৰ ইহঁতৰ দৰে বিকৃত হৈছে? দেউতা ঈশ্বৰৰ পৰম্পৰাৰ মাজত তই নোসোমাবি। শেষ হৈ যাওক তহঁতৰ পৰম্পৰা। তহঁতৰ এই পৰম্পৰাৰ বাবে কি সদায় এনেদৰে নিৰীহ জনসাধাৰণে শাস্তি পাব? বহুত হ'ল আৰু সহ্য নকৰো। দিনৰাত তোৰ ছোৱালীজনীক তই ঘৰলৈ লৈ যা। দিনৰাত তোৰ ছোৱালীজনীক ঘৰলৈ লৈ যা। তোৰ দৰে যদি সৎ সাহসী আৰু নিৰ্ভীক ব্যক্তি আমাৰ এই সমাজখনত আৰু 10জনো যদি থাকিলেহেঁতেন নহয়, তেতিয়াহ'লে এই সমাজৰ তেজ দিয়া পৰম্পৰাবিলাক কাহানিবাই শেষ হৈ গ'লহেঁতেন। ধনবৰ কাহানিবাই শেষ হৈ গ'লহেঁতেন। ধনবৰো তোক মই আজি কি বুলি সমাজখনত থকাৰ বাবে আজি মই মোৰ মৰমৰ মাজনীক বিচাৰি পালো। ধনবৰ মাজনীও মোৰ মাজনীও বল মাজনী, বল আমি ইয়াৰ পৰা যাওঁগৈ, বল মাজনী। ঠিক আছে তেন্তে আজিয়ে হৈ যাওক। দেউতা বাৰে ইয়াত আজি ইয়াতে এক নতুন বিচাৰ হ'ব। কিহৰ বিচাৰ? নামঘৰৰ জমা পইচাবোৰ কি হ'ল? কি মই কেতিয়া নিলো? কথাবোৰ ভালদৰে বুজাই দিয়ক, যাতে এই সাধাৰণ ৰাইজে বুজি পায়। মোক কিন্তু ক্ষমা কৰি দিব দেই। এইবাৰ বহাগ মাহতে ধনবৰ আহিছিল মোৰ ওচৰলে। তাক বোলে বিয়া পাতিবলে টকা কেইটিমান লাগে। মই বোলো ক'ৰ পৰা দিম? তাৰপিছত মোক চিখাহে কথা ক'লে। কি ক'লে মানে? নামঘৰত টকা কেইটা লাগে? মই বোলো সেয়া ৰাইজৰ পইচা, মই কেনেকৈ দিম? তাৰপিছত সি মোৰ কোনো কথাই নামানিলে নহয়, জোৰ জবৰদস্তি কৰি গোটেই পইচা কেইটকা লৈ গ'ল। এইবোৰ সকলো মিছা কথা ৰঙিনী, এইবোৰ সকলো মিছা কথা। মই দেউৰ ওচৰলৈ গৈছিলো সঁচা, কিন্তু মোৰ পাবলগীয়া হাজিৰা পইচা কেইটা বিচাৰি পইচা কেইটাতো নিদিলে আৰু ক'লে তেওঁ ঘৰত কাম কৰিলে পুণ্য হ'ব, পাপ খণ্ডন হ'ব। দেখিছে কেনেকৈ মিছা মাতিছে? মই হলো দিনে নিশাই ভগৱানৰ নাম লোৱা মানুহ। মই বাৰু মিছা মাতিব পাৰিম নে?
দেখিছে ৰাইজ কেনেকৈ খেদা মাৰি আহিছে এনেকৈ মোৰ পৰা গোটেই টকাকেইটা লৈ গ'ল দেউতা ঈশ্বৰ মোক বচাওক তই কি দেউ ডাঙৰীয়াৰ ওপৰত হাত উঠাবি প্ৰতিবাদ কৰি কৰি তই একেবাৰে বলিয়া হৈ গৈছ এই আপোনালোকৰ মৰমৰ ধন দেখিলে আপোনালোকৰ মৰমৰ ধনবোৰ কেনেকুৱা এই ধনবোৰ তই এই গাঁৱৰ পৰা চিৰদিনৰ বাবে তই এগৰীয়া ৰাইজ এয়া মোৰ শেষ আৰু অন্তিম বিচাৰ মোৰ সকলো সপোন সকলো আশা তই শেষ কৰি পেলালি ভাবিছিলো আমাৰ এখন সুখৰ সংসাৰ হ'ব আমাৰ ল'ৰা ছোৱালী হ'ব কিন্তু তই কি কৰিলি কি কৰিলি এতিয়া একো উত্তৰ নাই ন আনৰ সংসাৰ পাতোতে তোৰ দিন গৈছে মাথো প্ৰতিবাদ আৰু প্ৰতিবাদ মইহে জানিছো দুবেলা দুসাঁজ মই ক'ৰ পৰা যোগাৰ কৰি আছো নামাতিবি ৰঙিলি বুলি তোৰ ৰঙিলি কেতিয়াবাই মৰি গৈছে ৰঙিলি
মানুহে কয় বোলে বেয়া সপোন দেখিলে জুই আৰু বুৱতী নৈ আগত কৈ দিব লাগে তেতিয়া বোলে এই সপোনবোৰ নবলিয়াই কিন্তু আহা তই ভুল বুজিছ ৰঙিনী সেয়া সব দেউতা ঈশ্বৰৰ
ডাঙৰ দীঘল হৈছো তোৰ শীতল কোলাতে মই ভাগৰুৱা দেহা জিৰণি লৈছো কোনোদিন তোৰ দেহাটো চিন্তা কৰা নাই তেন্তে কিয় দেখুৱালি মোক এনেকুৱা সপোন কিয় তই মোৰ ৰঙিনীক কিয় মোৰ পৰা আঁতৰাই নিলি কিয় আজি তোৰে শীতল কোলাত মই মোৰ দেহা বিসৰ্জন সকলো গম পাইছো দেউতাই ষড়যন্ত্ৰ ধনবৰ মই সকলো গম পাইছো মোক তই ক্ষমা কৰি দে ধনবৰ তুমি যত শিক্ষা দিলা এই অতীত ভূমিতে কিমান দেখিম আৰু কিমান শুনিম কিমান দিন চকুৰ লোটকেৰে সপোন মচিম কিমান সহিম আৰু কিমান ভুগিম কিমান দিন শিকলিৰে নিজকে বান্ধি ৰাখিম শিকলি খুলি ওলাই আহিম অন্ধকাৰক পোহৰেৰে জিনিম হাতে হাতে চুৰ লৈ আকৌ ৰচিম সপোন দুচকুত প্ৰেমৰ কবিতা হৈ চলিছে দেউতাই চলিছে একেবাৰে চাৰিওফালে দপ দপকৈ চলিছে
দেউতা ঈশ্বৰ জ্বলিছে নহয় গোটেই ফালে দপদপকৈ জ্বলিছে দেউতা ঈশ্বৰ বোলো দেউতা ঈশ্বৰ কি জ্বলিছে গোটেই গাঁৱৰ একেবাৰে ঠেণ্ডা মাৰি আহিছে যি ষড়যন্ত্ৰ কৰিছিলো সেই ষড়যন্ত্ৰ অথলে গ'ল মাথো জ্বলিব লাগিছে চাৰিওফালে জ্বলিব লাগিছে দেউতা জ্বলিছে জ্বলিবলৈ দে সেই জুই নুমুৱাবলৈ মোৰ বেছি সময় নালাগে আপোনালোক কোন কোন সিহঁতৰ লগত আছে ঠিক আছে প্ৰতিবাদ কৰিছে কৰক কিন্তু এটা কথা মনত ৰাখিব আপোনালোকৰ কেঁচা তেজেৰে মই ফাকুকে লেও যদি আপুনি ফাকু খেলিবলৈ ইচ্ছা কৰিছে তেন্তে আপোনাৰ আৰু ইহঁতৰ শৰীৰৰ এটা অংগও বাচি কলি শেষ হৈ যাব খাবলৈ এমুঠি ভাত নাই পিন্ধিবলৈ ভাল কাপোৰো নাই তই প্ৰতিবাদ কৰিবি তাকো দেউতা ঈশ্বৰৰ বিৰুদ্ধে হাঁহি উঠিছে শুনি তোৰ কথা যা 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 ঘূৰি যা ঘূৰি যা ঘূৰি যা ভাই ঘূৰি যা ঘূৰি যা কথা না তো ঠিকেই কৈছ আমাৰ খাবলৈ ভাত নাই পিন্ধিবলৈ কাপোৰ নাই শিক্ষা নাই অৰ্হতা নাই কিন্তু ইয়াৰ বাবে প্ৰকৃত দায়ী কোন তহঁতৰ দৰে কিছুমান উচ্চ আসনত বহি থকা সকলে যদি আমাক শোষণ আৰু উৎপীড়ন নকৰি প্ৰকৃত পথ দেখুৱালিহেঁতেন তেন্তে আজি আমাৰ এই অৱস্থা নহয় মুঠতে দেউতাশ্বৰ মোক আপোনালোকৰ এই ৰাজনীতি আৰু ধৰ্মৰ পৰা মুক্তি লাগে দেউতাশ্বৰ নিজৰ কন্যা নিজৰ বোৱাৰীক সৰ্বনাশ কৰোঁতে আপোনাৰ মান সন্মানলৈ মনত নপৰিল কিন্তু যেতিয়া আমি আমাৰ নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি আহিছো তেতিয়া আপোনাৰ সন্মানলৈ মনত পৰিল তই আমাৰ পৰম্পৰা আৰু ধৰ্ম নষ্ট নকৰিবি তই যা দেউতাশ্বৰ মই আপোনাৰ পৰম্পৰা নষ্ট কৰিবলৈ অহা নাই কিন্তু এডোখৰ ঠাইত যেতিয়া বহু সময় ধৰি পানী জমা হৈ থাকে তাক কেলা কেলা গোন্ধাবলৈ আৰম্ভ আৰু প্ৰকৃতিৰ এই নিয়ম পৰম্পৰাৰ ওপৰতো প্ৰয়োগ হয় দেউতাশ্বৰ গতিকে আমাক ন্যায় লাগে কাৰণ সমাজ এতিয়া সলনি হৈছে লাহে লাহে আমাক ন্যায় লাগে ন্যায়
নটা এই তহঁতৰ দৰে ভতুৱা কুকুৰবোৰক কিহৰ ন্যায় হা কিহৰ ন্যায় লাগে মানুহ হয় আমি আমাৰো থকাৰ অধিকাৰ আছে দেউতাশ্বৰ আমাক আপোনাৰ এই ৰাজনীতি আৰু ধৰ্মৰ পৰা মুক্তি লাগে ন্যায় লাগে ন্যায় লাগে স্বাধীনতা লাগে ন্যায় লাগে স্বাধীনতা লাগে আৰু যদি মই নিদো বুলি কওঁ মই ন্যায় মই স্বাধীনতা ন্যায় স্বাধীনতা ন্যায় স্বাধীনতা ন্যায় স্বাধীনতা ন্যায় স্বাধীনতা তহঁতৰ দৰে প্ৰতিবাদকাৰী বহুত আহে আৰু বহুত কিন্তু একোডাল কৰিব নোৱাৰিলে কিয় জান কাৰণ এইখন আমাৰ দেশ জন্মভূমিৰ বিৰুদ্ধে যদি আৰু এটা শব্দ উপায় নহয় শৰীৰৰ এটা অংগও বাচি নাথাকিব নতুন বিচার হব রাইজর বিচার হব ককাই ধনিকর রঙিনী
আমি সকলো মিলি দেউতা ঈশ্বৰৰ এই লেতেৰা এলান্ধুকলীয়া পৰম্পৰা আৰু ধৰ্ম চিতা ভস্ম কৰোঁ। ইহঁতৰ দৰে মানুহ বহুবাৰ ৰাইজৰ কাঠগড়াত উঠিছে আৰু বহুবাৰ ইহঁতৰ বিচাৰো হৈছে, কিন্তু কোনো কালে ইহঁতৰ প্ৰকৃত বিচাৰ হোৱা নাই। কিন্তু এতিয়া আমাক ন্যায় লাগে, আমাক স্বাধীনতা লাগে।